খাবলৈ বৰ মজা লাগিব পাই একদম আমটো ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ ঘৰুৱালি আমবোৰ খাবলৈও বৰ সোৱাদ হয় নহয় আজি ভালকে খাম আৰু হেল্ল' কি হ'ল অথনিয়ে ফোনটো মাৰি আছে যে মই আম দুটামান আনিছিলোঁ লোকেল আম তাকে খাওঁ বুলি কাটিবলৈ লৈছিলোঁ আকৌ পাকঘৰতে আছোচোন এনেই বহি থকা নাই নহয় মোবাইলটোকে লৈ হেৰি নহয় মই সেই দৰকাৰ এটাতহে ফোন কৰিছিলোঁ আজি মানে আমাৰ অফিচলৈ সেই অফিচ ভিজিট কৰিবলৈ অফিচাৰ এজন আহিছিল সেই অফিচাৰজনৰ সেই ড্ৰাইভাৰ এতিয়া থাকিবলৈ জেগা নাই যে আমাৰ ঘৰতে থাকিবলৈ বুলি কৈছে তাকে মই লৈ গৈ আছোঁ দেই হেৰা অকণমান ওলাই আহিবাচোন আলহী লৈ আহিছো হেৰা এয়া আলহী হেৰি নহয় আপুনি অকণমান বহক দেই জানেই নহয় আৰু মাইকী মানুহৰ খংটো মূৰৰ ওপৰতে থাকে এতিয়া কি কথাত বা খং কৰি আছে আপুনি আকৌ ভুল নুবুজিব দেই বহক মই আহি আছো হ'ব কোনো কথা নাই আপুনি যাওক কথা পাতি লওক মই বহো অকণমান হেৰা মনি থাকা বাহিৰত আলহী শুনি পালে কি হ'ব নতুনকৈ আজি প্ৰথম আমাৰ ঘৰলৈ আহিছে এনেকৈ যদি মানুহে শুনি পায় তোমাকে বেয়া বুলি ক'ব এতিয়া হুলস্থুল কৰি থাকিব নালাগেচোন উপায় নাই এতিয়া অফিচত বছে কৈ দিলে মই এতিয়া মানাও কৰিব নোৱাৰিলো কেনেকৈ কি বুলি মানা কৰোঁ আৰু ৰাতিটো থাকিবহে খোৱা বোৱা বাহিৰতে কৰিয়ে আহিছে অকল শুবহে ৰাতিটো গতিকে তুমি হাল্লা কৰি নাথাকিবা এইখন ঘৰ ছোৱালী থকা মানুহ হয় এনেকে যাকে তাকে অচিনাকি মানুহ আপুনি লৈ আহিলে নহব নহয় এবাৰ মই সুধিব লাগিব বুলি নাজানিলে নেকি অচিনাকি মানুহ এটা এনেকে ঘৰত সেই ৰাতিটো থাকিবলৈ বুলি লৈ আহিছে কোম্পানী মানুহক কোম্পানী থাকিবলৈ জেগা ব্যৱস্থা ঠিক কৰি দিব লাগে আকৌ আমাৰ ঘৰত কিবা হোটেল পাইছে নেকি এনেকে লৈ আহিবলৈ আমাৰ থাকিলে সেই তাৰ থকাৰ পইচা দিব নেকি নিদিয়া হয় কোম্পানীৰ মানুহে সেই ইয়াত থাকিবলৈ পইচা বচাবলৈ বিচাৰে আকৌ কোম্পানীয়ে ৰাম হেৰা মনে থাকিবলৈ কৈছো নাই এতিয়া মোৰ মূৰটো গৰম কৰি নল'বা দেই অফিচৰ বছে এতিয়া মোক কৈছে মই বছৰ কথাষাৰ কেনেকৈ পেলাওঁ ৰাতিটো থকাৰ কথাহে কৈছে খোৱা বোৱা চিন্তা কৰিব নালাগে নহয় তুমি এতিয়া এনেই চিঞৰ বাখৰ কৰি মানুহৰ আগত বেয়া কৰাবা মোক মানুহজনে এতিয়া লৈ আহিছোঁ শুনি পালে কি বুলি ভাবিব মনে থাকা মই এতিয়া বাহিৰলৈ গৈছোঁ এইখন কি হৈছে বাৰু ইহঁতৰ ঘৰত যুদ্ধই আৰম্ভ হ'ল নি কেনেবাকৈ মই অহাৰ কাৰণে মানুহজনী বেয়া পোৱা নাইতো সৰ্বনাশ হ'ব এতিয়া কেনেকুৱা জেগাত আহিলোঁ বাৰু বৰ ফচাই দিলে দেই এই ছাৰে আজি এনেকুৱা মানুহৰ ঘৰত মই এতিয়া কেনেকৈ থাকিম চিয়'ৰ মইতো 100% চিয়'ৰ মই ইয়াত থাকিবলৈ অহা দেখিয়ে মানুহগৰাকী এনেকৈ হুলস্থুল লগাইছে এতিয়া মই কি কৰোঁ এই ৰাতিখন আকৌ ইয়াত মই এতিয়া নতুন জেগাত আকৌ চিনিও নাপাওঁ নহয় ক'লৈ যাওঁগৈ বাৰু কি বিপদত পৰিলোঁ আজি কি কৰোঁ বাৰু এতিয়া দাদা হেৰি নহয় মই ইয়াত থাকিবলৈ অহাৰ কাৰণে আপোনাৰ ৱাইফে খং কৰিছে নি বাৰু বেয়া পাইছে নি মই মানে শুনি আছিলোঁ ইমান ডাঙৰকৈ কৈ আছিলে যে মোৰ যে বৰ ভয় লাগিছে দাদা নহ'লে এটা কাম কৰোঁ নেকি আপুনি যদি কেনেবাকৈ হোটেল ওচৰত চিনি পায় ৰুম এটা মই তাতে বুক কৰি তাতে থাকোঁগৈ নেকি যদি বেয়া পাইছে এনেকৈ অচিনাকি মানুহৰ ঘৰত থাকিবলৈও বেয়া লাগে নহয় দাদা খং কৰিছে যদি মই যাওঁগৈ নহ'লে নাই আপুনি কি কথাখন কৈছে বাৰু কওকচোন আপুনি আমাৰ ঘৰৰ আলহী হয় এতিয়া আপুনি আহিছে বুলি আৰু মোৰ মানুহজনে কিয়নো খং কৰিব মোক মানে বজাৰৰ পৰা দুটামান বস্তু লৈ আহিব কৈছিলে আকৌ আলহী আহিব বুলি কোৱা শুনি মানে এই চাহ খাবলৈও ঘৰত একো এটা নাই সেইকাৰণে এতিয়া খং কৰিছে মই আকৌ খালী হাতখনে আহি গ'লোঁ যে পাহৰিয়ে থাকোঁ নহয় কি ক'ব আৰু আপুনি চিন্তা কৰিব নালাগে একো নাই আপোনাৰ কাৰণে একো খং কৰা নাই সেই আপুনি ভৰি হাতকেইটা ধুই লওক তাৰপিছত শুব লাগে আৰু দেৰিও হৈছে নহয় এতিয়া ৰাতি হৈছে সেইকাৰণে ৰাতিখন সেই হুলস্থুল কৰি নাথাকো কিন্তু ৰাতিপুৱা মই মানুহজনক কমেই মানুহজনে নিজে জানিব লাগে ছোৱালী মানুহ থকা হয় এনেকে সেই চিনি জানি নাপাওঁ এনেকৈ সেই লোকৰ ঘৰত থাকিবলৈ বুলি আহি গৈছে ক'লে বুলি হোটেল নাই নেকি হোটেলৰ ৰুম লৈ থাকিব লাগে কোম্পানী
বচোৱা ধান্দাত থাকে হে ৰাতিপুৱা কমেই মই নোৱাৰে 3 দিনৰ কাৰণে আৰু সেই অচিনাকি মানুহ এটা আমাৰ ঘৰত থাকিবলৈ দিম নে এনেকে নহ'ব মই কাইলৈ ৰাতিপুৱাই ক'ম হেৰা মই কিন্তু কৈ দিছোঁ দেই এই ৰাতিপুৱাই আকৌ তুমি যি টিখন কৈ নাথাকিবা মানুহজনক মই আজি কিবা এটা ব্যৱস্থা কৰিম আপুনি মনে মনে থাকক সেইবোৰ আপুনি একো কৰিব নোৱাৰে যে মই বৰ ভালকৈ জানো আপোনাৰ নিচিনা সজা মানুহ এটা কি কৰিব পাৰিব মানা কৰিব আছিলে সেই প্ৰথম কওঁতে মানা কৰিব লাগিছিলে এতিয়া যে একো কৰিব নাই ভালকৈ জানো সেইকাৰণে যি কৰিব আছে মই কৰিব লাগিব অঁ মা মানুহজনে তুমি বেছি বেয়াকৈ নক'বা আকৌ দেই মানে আজি প্ৰথম আহিছে আকৌ সেই পাপাই লৈ অহাৰ কাৰণেহে আহিছে পাপাৰ গাতহে ভুলটো আছে পাপাই আগতীয়াকৈ নক'লে মানুহজনৰ গাতনো কি ভুল সেইকাৰণে তুমি যি টি নক'বা আৰু দেই ভালকৈ ক'বা কি ক'বলৈ আছে বুজি পাব নহয় মোৰ যে বেয়াই লাগিছে তাই মই কি কওঁ নকওঁ তই মোক শিকাবলৈ নালাগে মই জানো নহয় কি ক'ব লাগে চাওঁ গুড আপুনি কোৱাৰ কাৰণে আৰু বেয়া নাপাব আপুনি ক'বলৈ উপায় নাই আমাৰ এই মানুহটো একেবাৰে সোজা কোনোবাই সেই যি ক'ব সেইটোকে অঁ হ'ব বুলি কয় সেই মূৰটো জোকাৰিব আকৌতো একো এষাৰ কথা ক'ব নোৱাৰে কালিয়ে মই কৈছোঁ যে ইয়াত থাকিবলৈ নোৱাৰে আমাৰ এতিয়া ছোৱালী মানুহ থকা ঘৰ হয় এনেকৈ অচিনাকি মানুহ থাকিবলৈ আহিলে ভাল নালাগে নহয় দেখিবলৈ আৰু আপোনালোকৰ এতিয়া কোম্পানী কামৰ কাৰণে আহিছে কোম্পানীয়ে সেইবোৰ ফেচিলিটি কৰি দিব লাগে এতিয়া মই কৈছোঁ বুলি বেয়া পালে নহ'ব নহয় মানুহটোক কালিয়ে ক'লোঁ যে সেই অফিচৰ বছে ক'লে যদিও সেই মানা কৰি দিয়ক ইয়াত থাকিব নোৱাৰে ছোৱালী মানুহ আছে সেইকাৰণে থাকিব নোৱাৰে বেলেগ কিবা ব্যৱস্থা কৰি দিবলৈ না মানুহটোৱে ক'বই নোৱাৰে নহয় কথা এখন ইমানেই একদম ঠাণ্ডা মানুহ মানে এতিয়া আপোনাক কথাখিনি নক'লেও নহয় উপায় নাই আৰু কি কৰিম ছোৱালীয়েও মোক কৈছে নহয় তাইও এনেকৈ বেয়া পাইছে আৰু বেয়া যোনে হ'লেও পাব সেই বুলিহে আপোনাৰ এনেকৈ সেই ৰাতিপুৱাতে কথাখিনি ক'বলগীয়া হৈছে মানুহটোৱেতো একো এটা কৰিবই নোৱাৰে গতিকে আপুনি নিজে এতিয়া ক'ব আজি সেই অফিচলৈ গ'লে মানে সেই অফিচৰ ছাৰক ক'বগৈ যে এনেকৈ আপুনি ইয়াত থাকিব নোৱাৰে বেলেগ ব্যৱস্থা কৰি দিবলৈ মই কিন্তু ইয়াত আৰু বেলেগ মানুহ এনেকৈ থাকিবলৈ দিব নোৱাৰোঁ দেই আপুনি এতিয়া বেয়া পায়ো লাভ নাই আৰু কাৰণ বেলেগ এফালে একো নাছিলে এনেকৈ কোম্পানী কামত আহিছে যেনে কোম্পানী আপোনালোকৰ সেইবোৰ ব্যৱস্থা কৰি দিব আমি কোম্পানী মানুহ ঘৰ ৰাখিব নোৱাৰোঁ নহয় সেইবোৰ কাৰণে আমাক টকা পইচা বেলেগকৈ দি থোৱা নাইতো গতিকে আপুনি আৰু আজি ইয়াত থাকিবলৈ নাহিব আৰু এতিয়া মই ৰাতিপুৱাই আপোনাক কথাখিনি কৈ দিছোঁ তাৰপিছতো যদি আপুনি আহে আৰু সেইটো মই কি বুলি ক'ম আপোনাৰ লাজ নাই বুলিহে ক'ম আৰু হ'ব দিয়ক হেৰি বাইদেউ মই আজি ছাৰৰ লগত কথা পাতিম বাৰু হেৰি এতিয়া দেৰি হৈছে মই ওলাই যাওঁ দেই বেগ চেগবোৰ লৈয়ে যাওঁ বাৰু গধূলি থকা ব্যৱস্থাটো মই ছাৰক কৰি দিবলৈ ক'ম বেয়া নাই পোৱা বাৰু বুজি পাইছোঁ ঠিক আছে এনেকুৱা মানুহ যে ছেকেণ্ড টাইমৰ কাৰণে কেতিয়াও যাতে লগ নাপাওঁ নাহোঁ আৰু ইয়ালৈ কেতিয়াও মানুহজন গ'ল কিনি বাৰু মোৰ যে মানুহজনৰ কাৰণে সঁচাকৈ বেয়াই লাগিছে মানুহজনৰ গাততো একো ভুলেই নাছিলে আমাৰ পাপাও যে আৰু একো এষাৰ কথা ক'ব নোৱাৰে মানে কিবা এটা ক'বহে লাগে অঁ বুলি কৈ একেবাৰে লৈ আহিব নুসুধা নেমেলাগে খালি মানুহজনে ৰাতিপুৱাই কথা শুনিব লগা হৈছে চব আমাৰ পাপাৰ কাৰণে হৈছে বেয়া লাগে দেই এনেকৈ